হাই ফ্ৰেণ্ডছ, অন্য এটা ৰেচিপিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ফুলকবি, আলু, বিলাহী আৰু মাছৰ এই ৰেচিপিটো আপোনালোকে শেষলৈকে চাব বুলি মই আশা কৰিলোঁ। প্ৰথমে মই ফুলকবিখিনি কাটি ল'লোঁ। ফুলকবি আৰু আলুখিনি ভালদৰে ধুই লৈ মই বইল কৰি লৈছোঁ আৰু লগতে মই মাছকেইপিচ নিমখ হালধি সানি ল'লোঁ আৰু এতিয়া মই তেলখিনি গৰম হ'বলৈ দি তাতে মাছখিনি ফ্ৰাই কৰি লৈছোঁ। মাছখিনি ফ্ৰাই হ'বলৈ দি মই পিঁয়াজ নহৰু পেষ্ট ৰেডি কৰি লৈছোঁ। পিঁয়াজখিনি কাটি ল'লোঁ, লগতে শুকান জলকীয়া দুটা ল'লোঁ আৰু তেজপাত লৈছোঁ। বিলাহীৰ পেষ্ট এটা মিক্সিত বনাই লৈছোঁ। এতিয়া মই মাছখিনি ভাজি হোৱাৰ পিছত তাতে থাকি যোৱা তেলখিনিতে মই নিমখ দিলোঁ, শুকান জলকীয়া দুটা দিলোঁ, তেজপাত দিলোঁ আৰু লগতে নিমখ আৰু হালধি দিলোঁ। এতিয়া ফুলকবিখিনি ভালদৰে ভাজি লৈছোঁ। তাতে ফুলকবিৰ পাত সৰু সৰুকৈ কাটি দি দিছোঁ। গেছটো ল' ফ্লেম কৰি অলপ সময় সিজিবলৈ দিছোঁ আৰু লগতে এতিয়া মই তাতে বিলাহীৰ পেষ্ট দি দিম। ইয়াত গৰম পানী দি লৈছোঁ, বিলাহী পেষ্টখিনিও দি দিছোঁ আৰু গেছটো মিডিয়াম ফ্লেমত ৰাখি মই সিজিবলৈ দিছোঁ। এতিয়া মই ফুলকবিৰ তৰকাৰীখনত মই মাছ কেইপিচ দি দিলোঁ আৰু লগতে আদাৰ পেষ্ট আৰু ধনিয়াৰ পাত দি দিলোঁ আৰু ইয়াত দেখিছে নহয় উতলি আছে। আমাৰ এই ৰেচিপিটো ৰেডি হৈয়ে গৈছে। ফুলকবিৰ তৰকাৰীখন ৰেডি হৈ গৈছে। আপোনালোকে যদি আমাৰ ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব আৰু আমাৰ পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব। আমাৰ নতুন নতুন ভিডিঅ' পাবলৈ আপোনালোকে আমাৰ পেজটো ফ'ল' কৰিব, আমাৰ ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব। আৰু আজিৰ ৰেচিপি ৰেডি হৈ গ'ল। এয়া আমাৰ থালি। কেনেকুৱা লাগিছে কমেণ্টত জনাবলৈ নাপাহৰিব।